আজি লৈছোঁ লতিৰ ৰেচিপি। লতিখিনি মই ভালকৈ কাটি মেলি ধুই লৈছোঁ। এতিয়া পানীত দি দিছোঁ, মানে কেৰাহী বইল কৰিবলৈ। এতিয়া বইল কৰিম সেইখিনি মই গেছটো জ্বলাই পিনি বহাই দিছোঁ। অকণমান নিমখ দি পিনি বহাই দিছোঁ যাতে বইল হৈ যায় ভালকৈ। মানে আমি 80% বইল কৰি 80 বা 90% আপুনি বইল কৰিবই লাগিব। বেছি মানে 100% পূৰা বইল কৰি দিলে গোটেইখিনি গলি যাব। চাব মই 80% বইল কৰিছোঁ। সেয়া নৰম হৈ গৈছে, পূৰা গেলি যোৱা নাই। যদি পূৰা গেলি যায় নহয় ভাল নালাগে খাবলৈ, একদম কেনেকুৱা হৈ যায় কচু শাকৰ লেখীয়া। তো সেইটো কাৰণে আপোনালোকে 80% বা 90%ই বইল কৰিব। 80% বইল কৰিলে বেষ্ট মানে। তো সেইখিনি বইল কৰি লৈছোঁ। তাৰপিছত লৈ লৈছোঁ পিঁয়াজ, নহৰু আৰু জলকীয়া। পিঁয়াজখিনি এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ, মিহি মিহি কাটি লৈছোঁ। আৰু এইফালে শুকান মাছ লৈছোঁ, সৰু শুকান মাছ হয়, একদম কি শুকান মাছ নাম মই নাজানো। সেইখিনি ভালকৈ ধুই পিনি পানীত তিয়াই থৈ দিছোঁ। তাৰপিছত এইফালে কেৰাহী বহাই দিছোঁ, কেৰাহী দি দিছোঁ তেলো গৰম হৈ গৈছে, অকণমান সৰহকৈ তেল দিছোঁ। তাৰপিছত দি দিছোঁ পিঁয়াজ আৰু জলকীয়া। আপোনালোকে জ্বলা বেছি খাবলৈ বিচাৰে অকণমান বেছিকৈ দি দিব জ্বলা। মই ইমান নাখাওঁ বুলি কেইটামানে দিছোঁ। মইতো খাব পাৰোঁ, এওঁ আকৌ বেছি জ্বলা খাব নোৱাৰে, তো সেইটো কাৰণে দিয়া নাই। আৰু পিঁয়াজটো অলপ ভাজি ল'ম যাতে অলপ ৰঙা ৰঙা হৈ যায়। চব অলপ ভজা হৈ গৈছে। এতিয়া ইয়াতে মই দি দিম যি নহৰুখিনি আমি থেতালি থৈছিলোঁ, সেই নহৰুখিনি দি দিম। নহৰু আৰু শুকান মাছত নহয়, নহৰু পিঁয়াজ অকণমান সৰহকৈ লাগে, তেতিয়া টেষ্ট লাগে খাবলৈ। তো সেইটো কাৰণে নহৰু অকণমান সৰহকৈ দিছোঁ। সেইখিনি অলপ ভাজি ল'ম, অলপ মানে যাতে নহৰুটো অকণমান ভজা ভজা হৈ যায়, নহ'লে এটা কেঁচা কেঁচা এটা স্মেল আহি থাকিব। তো অলপ ভাজি লৈছোঁ। তাৰপিছত ইয়াতে দিছোঁ যি শুকান মাছটো আমি ধুই পিনি তিয়াই থৈ দিছিলোঁ, সেই শুকান মাছখিনি দি দিছোঁ। ইয়াতে আপোনালোকে বেলেগ শুকান মাছ দিও বনাব পাৰে, মিছা শুকান মাছ দিও বহুত টেষ্ট লাগে খাবলৈ। তো মিছা মোচত নাছিলে, মই সেই সৰুটোৱে দিছোঁ, সেইটো দিও বহুত ভাল লাগে। যিকোনো চব্জি হওক, বৰা বা লতি যি বনায় সেই শুকান মাছটো দি বহুত টেষ্টি লাগে। সেইটো দি পিনি অকণমান ভাজি লৈছোঁ। তাৰপিছত দি দিছোঁ লতি, যিটো আমি বইল কৰি থৈছিলোঁ। বইল কৰি তাৰপিছত চালনী এটাত থৈ দিছোঁ যাতে পানীকেইটা চব সৰি যায়। পানীকেইটা সৰি যোৱাৰ পিছতে উঠাই লৈছোঁ। সেইখিনি আকৌ এতিয়া দি দিছোঁ। এতিয়া ইয়াতে মই দি দিম নিমখ আৰু হালধি দি দিম। ইয়াতে কিন্তু একো মছলা নপৰে, যিহেতু মানে আমি শুকান মাছ দি বনাইছোঁ। পিঁয়াজ নহৰু অলৰেডি দি দিছোঁ, তো সেইটো কাৰণে আৰু বেলেগ মছলা নিদিলেও হ'ব। যেতিয়া আমি পিঁয়াজ নহৰুত বনাম তেতিয়া আমাৰ অকণমান জিৰা গুড়ি, অকণমান সৰিয়হ, তো সৰিয়হ দি পিনি বহুত টেষ্টি লাগে। মই সৰিয়হ দি পিনিও বহুত ভাল পাওঁ। তো আজি শুকান মাছ দিয়ে বনাই আছোঁ। তো ইয়াতে দি দিছোঁ এতিয়া নিমখ আৰু হালধি। সেইখিনি অলপ ভাজি ল'ম, অলপমান মানে ভাজিব লাগিব। গেছৰ ফ্লেমটো বেছি হাই কৰিব নোৱাৰিব, একদম কমো নহয়, মিডিয়াম ফ্লেমত থৈ পিনি ভালকৈ ভাজিব লাগিব। অলপ পাছে পাছে লৰাই যাতে জ্বলি নাযায়। আৰু সেইখিনি যিমান ভাজি থাকিব নহয় ইমানেই টেষ্টটো উঠিব। তাৰ পানীটো ইমান শুকাই যাব যেতিয়া বহুতেই টেষ্ট হয় তেতিয়া খাবলৈ। গেলি গ'লে মই ভাল নাপাওঁ খাবলৈ। এইটো কাৰণে মই গেছৰ ফ্লেমটো কমাই পিনি লাহে লাহে ভাজি আছোঁ। অলপ পাছে পাছে লৰাই আছিলোঁ। চব বহুতেই মানে আমাৰ 50% হৈ গ'ল আৰু 50% মানে হৈ গ'লে হৈ যাব। আপোনালোকে বহুত কিন্তু ভাজি থাকিব, ষ্টিমটো কমাই পিনি অলপ পাছে লৰাই থাকিব। বেছি একদম গেদগেদাই কৰি পিনি লৰাই নাথাকিব, যে বেছি হেৰি কৰি লৰাই থাকিলে নহয় পূৰা গেলি যায়। তো সেইটো কাৰণে অলপ ওপৰে যেনেকৈ তলৰখিনি ওপৰত উঠাই দিছোঁ, আকৌ ওপৰখিনি তলত, তেনেকুৱা কৰি লৰাই থাকিব। এফাল কৰি পিনি চাইছে মই যেনেকুৱা লৰাই আছোঁ তেনেকুৱা যে তলৰখিনি ওপৰত উঠাই দিছোঁ, ওপৰখিনি আকৌ তলত সোমাই গৈছে। তেনেকুৱা কৰি লৰাই থাকিব লাগিব, তেতিয়া মানে ধুনীয়াকৈ ভজা হ'ব। আৰু ভালকৈ কেৰাহীটো চাৰিওফালে মেলি দিছোঁ যাতে পানীটো শুকাই যায়, গোটেইখিনি ভালকৈ ভজা হৈ যায়। তাৰপিছত সেইখিনি চব আমাৰ এতিয়া হৈয়ে গ'ল, বেছি টাইম নালাগে আৰু ভাজি থাকিবলৈ। ধুনীয়াকৈ হৈ গৈছে, ইমান ধুনীয়া লাগিছে ন দেখিবলৈ। কালাৰটো বহুত ভাল লাগিছে, বহুত টেষ্টি হৈছিলে খাবলৈ। এই লতি আৰু মচুৰ দাইল পাতলাকৈ হ'লে বাছ বহুত ভাল লাগে খাবলৈ। এই লতিটো আপোনালোকে ৰুটিৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো বহুতেই টেষ্টি লাগে। ৰুটি হওক, ভাত হওক, ভাতৰ লগত যদি অকণমান দালি হৈ যায়, মচুৰ দালি পাতলাকৈ আৰু লতি, বাছ হৈ যাব খানা। আৰু যদি ৰুটিৰ লগত খাই সুধা সেইটো দিয়ে ৰুটি দি খাব পাৰিব। তো অলৰেডি মোৰ হৈ গ'ল চব। মই এতিয়া বাতি এটা নমাই লৈছোঁ। একদম শুকান হৈ গৈছে নহয়, ভালকৈ গেলিও যোৱা নাই, একদম এটা হৈ আছে। তেনেকুৱা আপোনালোক বনাব। আৰু যদি মোৰ আজি এই ৰেচিপিটো আপোনালোকক ভাল লাগে নহয়, তেতিয়া লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টাটা বাই বাই।